13জন মানে আছে। মৰাণৰ দিখাৰী গাঁৱত যোৱাকালি ভাদমহীয়া নামঘৰত আমাৰ পৰম্পৰা মতে যেনেধৰণে শৰাই সঁফুৰা আগবঢ়ায় তেনেধৰণে কেইবাঘৰ পৰিয়ালৰ শৰাই আগবঢ়াইছিল আৰু সেই শৰাইত থকা প্ৰসাদৰ পৰাই অনুমান কৰিছে যে বিষক্ৰিয়া হৈ আজি ৰাতিপুৱাৰে পৰা বহু লোকৰ মূৰ বিষ, বমি, জ্বৰ, ডিচেণ্ট্ৰি ইত্যাদিসমূহ হ'বলৈ আৰম্ভ কৰিলে আৰু পিছবেলাৰ পৰা তেওঁলোকক চিকিৎসালয়লৈ অনা হ'ল। তেখেতসকল আহিল আৰু অহাৰ পিছতে গম পোৱা গৈছে যে তেখেতসকলক চিকিৎসাৰ প্ৰয়োজন আছে আৰু সংখ্যাটো বাঢ়ি গ'ল, প্ৰায় 45 মান হ'ল নহয়, 42 মান তেনেকুৱা ধৰণৰ ৰোগী আহি তিলৈ হস্পিটেললৈ আহিলে। কিন্তু তাতে যিমান পাৰিলে তেওঁলোকক চিকিৎসা আগবঢ়ালে। কিছু লোকক এই খোৱাং হস্পিটেললৈ স্থানান্তৰ কৰিলে, কিছু লোকক লেঙেৰী হস্পিটেললৈ পঠিওৱা হ'ল আৰু কেইজনমানক মেডিকেল কলেজ আৰু ময়ো নিজে খবৰ পাই লেঙেৰী হস্পিটেললৈ গ'লোঁ, তিলৈলৈও গ'লোঁ, এতিয়া খোৱাঙলৈ আহিছোঁ। আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট মহেশ্বৰ সোণোৱাল ডাঙৰীয়াই চাই আছে আৰু তেখেতে কৈছে এতিয়া বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই, লাহে লাহে সুস্থতাৰ দিশেৰে আগুৱাই যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।